আমি সকলোৱে আজি যোৱাকালি যেটো ঘটনা ঘটিল পাৰ্লিমেন্টৰ ভিতৰত আমাৰ এছেম্বলিৰ ভিতৰত খুব ঘৃণনীয় কথা। কাৰণ আমাৰ কাৰণে আমাৰ স্পিকাৰ, আমাৰ ডেপুটি স্পিকাৰ ১ নম্বৰ স্থানত থাকে। গতিকে এই এছেম্বলিৰ ভিতৰত ইমান ঘৃণনীয় কথা এটা, য'ত কংগ্ৰেছৰ নেতাই আহি পেলাই ১ নম্বৰ মানুহজনক স্পিকাৰ, ডেপুটি স্পিকাৰৰ হাতত হাত দিছে, দি পেলাই তেখেতক আঘাতপ্ৰাপ্ত কৰি আজি তেখেতে বেণ্ডেজ মাৰি চিকিৎসা কৰি আকৌ তেওঁ আহি পেলাই বিধানসভাত খাৰা হ'ব লাগিছে। ইমান ঘৃণনীয় কাৰ্যকৰ্তি আপোনাৰ অকল কংগ্ৰেছৰ নেতাৰ দ্বাৰাই সম্ভৱ হ'ব। গতিকে আমি তাক খুব গৰিহণা দিছো। আজি ডিচি অফিচৰ আগত বহি আমি এখন লেটাৰ লিখি পেলাই ডিচি ছাৰক কৈছো যে ইয়াৰ হেৰি হ'ব লাগে, ইনকুৱাৰী হ'ব লাগে আৰু সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনক শাৰীৰিকভাৱে আঘাত কৰা কংগ্ৰেছী বিধায়ক নুৰুল হুদা ডাঙৰীয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্যৰ পৰা বিৰত থকাৰ কাৰণে সকীয়াই দিছোঁ। কাৰণ অসম বিধানসভাৰ নিচিনা পবিত্ৰ এটা ঠাইত এজন উপাধ্যক্ষক শাৰীৰিকভাৱে আক্ৰমণ কৰাটো অতি নিন্দনীয় ঘটনা। এইটো কংগ্ৰেছী বা আন যি পূৰ্ববংগীয় বিধায়কসকলৰ একোটা চৰিত্ৰ, স্বৈৰাচাৰী চৰিত্ৰ, অত্যাচাৰী চৰিত্ৰ। এই চৰিত্ৰ কেতিয়াও অসমৰ ৰাইজে সহ্য নকৰে। আৰু আজি আমি কামৰূপ জিলা অনুসূচিত জাতি মৰ্চাৰ এই কাৰ্যসূচীৰ পৰাই কংগ্ৰেছীৰ লগতে আন পূৰ্ববংগীয় বিধায়কসকলক সকীয়াই দিছোঁ যে ভৱিষ্যত দিনত কোনো জনজাতীয় বা অসমীয়া বিধায়কসকলৰ ওপৰত যাতে তেনেধৰণৰ আক্ৰমণ নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ। আৰু এই মঞ্চৰ পৰা আমি পুনৰবাৰ অসমৰ অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি দাবী জনাইছোঁ যে এইসকল অত্যাচাৰী বিধায়কৰ ওপৰত বিহিত ব্যৱস্থা লৈ এটা শাস্তিমূলক ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ।